আজি মাজদিয়াৰ ওচৰতে গৰৈমাৰী মানে মডেল অংগনবাড়ী নম্বৰ 1 আৰু ৰঙিয়া নদী পামত এটা মডেল অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰিলোঁ। জিলাখনৰ অতিৰিক্ত উপায়ুক্ত আমাৰ বিডিঅ ডাঙৰীয়া আৰু চিডিপিঅ ডাঙৰীয়াৰ লগতে স্থানীয় ৰাইজৰ সহযোগত দুটা অনুষ্ঠান আজি মুকলি কৰা হ'ল আৰু আশা কৰিছোঁ এই মডেল অংগনবাড়ীৰ জৰিয়তে এই দুটা অঞ্চলত যথেষ্টখিনি সৰু সৰু কণমানিসকলে সুবিধা পাব আৰু আমাৰ হেল্পাৰ ৱৰ্কাৰসকলেও শিক্ষা দান কৰি যথেষ্টখিনি ভাল পাব। গতিকে নিশ্চিতভাৱে এই দুটা অনুষ্ঠানৰ জৰিয়তে আমি আৰু এখোজ আগুৱাই গ'লোঁ। কালি এটা প্ৰশ্ন হৈছে যে কয়া কৈছিল যেতিয়া ড্ৰেইনৰ কাম আধাখিলা হৈছে ভক্তৰবাৰ কথা আপুনি ঘোষণা কৰিছিল, কাম কেতিয়া হ'ব? ৰাইজে প্ৰশ্ন কৰি আছে। নিশ্চিতভাৱে অপেক্ষা কৰক। মই যেতিয়া আজিৰ তাৰিখলৈকে যিটো কথা মই এবাৰ কওঁ এইটো কৰিম বুলি আজিলৈকে কৰি আহিছোঁ। মুখৰ পৰা যদি কোনোবা কাম কৰিম বুলি কৈছোঁ সেইটো হ'বই, নিশ্চিত থাকক। আৰু এটা কথা, চৰাইদেউৰ পৰা আপোনালোকৰ কাৰ্যনিৰ্বাহ হৈ যোৱাৰ পিছত আপোনালোকে নতুন ৰণকৌশল প্ৰস্তুত কৰিছে কংগ্ৰেছে। নতুন প্ৰজন্মৰ ভোটাৰক আকৰ্ষিত কৰাৰ কি ৰণকৌশল লৈছে? নতুন প্ৰজন্মৰ 100% ভোটাৰে আহি থকা সময়খিনিত ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত থাকিব। দেশৰ নৱপ্ৰজন্ম এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত, ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত মানে কংগ্ৰেছৰ লগত। গতিকে নিশ্চিতভাৱে আমি নৱপ্ৰজন্মৰ যিটো উৎসাহ উদ্দীপনা আমাৰ দলৰ লগত আছে তাক লৈ আমি যথেষ্ট আনন্দিত আৰু সকলো নৱপ্ৰজন্মৰ পৰা সহযোগিতা বিচাৰিছোঁ। চুমি বৰা আপোনাৰ এই কৈছে যে সি পঢ়া নাই, সি অসমতে আছে বুলি কৈছে যে চাওক, আৰক্ষীৰ ব্যৰ্থতা। চুমি বৰাই হওক, তাৰ্কিকেই হওক, আন অপৰাধীই হওক, এইখন অসমত থাকিছে, তথাপি অসম আৰক্ষীয়ে ধৰিব পৰা নাই। হাজাৰ হাজাৰ মানুহৰ খাটি খোৱা মানুহৰ পকেটৰ টকা মাৰি লাবিলা কৰি ফুৰিছে। তাৰপিছত পুলিচে তাক জানিছেও, তাৰপিছতো ধৰিব পৰা নাই। মুখ্যমন্ত্ৰী ডিজিপিৰ পৰা আৰম্ভ কৰি গোটেই অসমৰ আৰক্ষী ঘূৰি ফুৰিছে, তথাপি ধৰিব পৰা নাই। গতিকে ইয়াতে দুটা কথা মই আগতেও কৈছোঁ, এটা হৈছে ইচ্ছা কৰি ধৰা নাই আৰু এটা হৈছে আৰক্ষী ব্যৰ্থ। গতিকে এই বিষয়ত আজিৰ তাৰিখত অসমৰ আৰক্ষীৰ ওপৰত অসমৰ ৰাইজৰ প্ৰশ্ন হৈছে যে আৰক্ষী কি কাৰণে ব্যৰ্থ হ'ল। আৰক্ষীৰ যিখিনি ভূমিকা পালন কৰিব লাগে ক'ৰবাত তেওঁলোকে কৃপণালী কৰিছে, তেওঁলোকে ইচ্ছা কৰি পৰা নাই। গতিকে এইবিলাকৰ ওপৰত আজি প্ৰশ্ন হৈছে। আমাৰ কথা, যিসকল নিৰীহ মানুহৰ একেবাৰে বগা টকা, মই ক'লা টকাৰ কথা নকওঁ, বগা টকা তেওঁলোকে মাৰি খাইছে, সেই টকাখিনি তেওঁলোকৰ পৰা উলিয়াই ৰাইজক দিব লাগে আৰু আইনগতভাৱে শাস্তি হ'ব লাগে। ছাৰ বৰপেটাৰ পৰা যিবিলাক 28গৰাকী ব্যক্তিক ডিটেনশ্যন চাওক, আকৌ কৈছোঁ, ডিভোটাৰৰ ক্ষেত্ৰত মই বিধায়ক হোৱাৰ পিছত পবিত্ৰ বিধানসভাত বহুবাৰ উত্থাপন কৰিছোঁ। এনে সদস্যী মানুহক ডিভোটাৰ সজাইছে। আজিৰ তাৰিখলৈকে যিখিনি আদালতত বিচাৰ হৈছে প্ৰায় 90% মানুহ আজি বিদেশী মুক্ত হৈছে, তেওঁলোকে স্বদেশী হৈছে। কি কাৰণে ডি বঢ়াই দিয়ে আৰু ডি বঢ়োৱা পদ্ধতিটোনো কি, এজন মানুহক কেনেকৈ সন্দেহ কৰি ডি বঢ়াব পাৰি তাৰ অৰ্থই চৰকাৰৰ ওচৰত নাই, তাৰ তথ্য চৰকাৰৰ ওচৰত নাই। গতিকে অত্যন্ত মৰ্মান্তিক, বেদনাদায়ক। বৰপেটাৰ পৰা লৈ গৈছে, আগতেও লৈছে, এতিয়াও লৈছে। ডিটেনশ্যন কেম্পত যিসকল আছে তেওঁলোকৰ 99.9% মানুহ, 99.9% মানুহ স্বদেশী মানুহ। ক'ৰবাত কাগজ পাতি তেওঁলোকে লিংকেজৰ ক্ষেত্ৰত বা ক'ৰবাত জন্মৰ প্ৰমাণ পত্ৰ বহু আগত নাছিলেই, এনেকুৱা ভুল ধৰি তেওঁলোকক তাত প্ৰেৰণ কৰা হৈছে। অন্যায় হৈছে মানুহখিনিৰ লগত। গতিকে যিখিনি মানুহ মই জানো তেওঁলোকৰ ওচৰলৈ যাওঁ বা মোৰ ওচৰত যিসকলে আহে কথা পাতোঁ, আইনী সাহায্যৰ বাহিৰে বেলেগ কোনো ৰাস্তা নাই। আইনী সাহায্য দিয়াৰ ক্ষেত্ৰত মই সহযোগ কৰি আছোঁ আৰু নিশ্চিতভাৱে আহি থকা দিনতো কৰিম। মোৰ কথা, এই ডি ভোট যিসকলৰ নামত লগায়, এই ডি ভোট লগোৱাৰ আগতে এবাৰ চাব লাগে তেওঁলোকৰ 14 বংশ ইয়াতে আছে। বেলেগ মানুহ ডি ভোটাৰ নহয়, 2-4জনক ডি ভোটাৰ কৰি পুলিচে লৈ যায় আৰু তেওঁলোকে নাজানেও যে তেওঁলোকে কেতিয়া ডি হ'ল। তেওঁলোকক জাননীও প্ৰেৰণ নকৰে। যেতিয়া ডি ভোটাৰ হিচাপে ঘোষণা কৰে বিদেশী হিচাপে, তাৰপিছত তেওঁলোকে জানে যে তেওঁলোকে ডি ভোটাৰ আছিল। গতিকে নিশ্চিতভাৱে ইয়াতে মানে আমাৰ যিটো বৰ্ডাৰ পুলিচ, চৰকাৰ, প্ৰশাসন এই মানুহখিনিক নিৰ্যাতন কৰি আছে।